ডাঙৰীয়া, লক্ষ্যজ্যোতি মেধি ডাঙৰীয়া, হিমান্ত দেউৰী ডাঙৰীয়া, বেণুৰঞ্জন দাস ডাঙৰীয়া আৰু মোৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ মোৰ পৰিয়ালৰ সদস্য মাগুৰগাঁও আমতলাৰ ৰাইজ, আজি মই মোৰ পুৰণা সতীৰ্থসকলক যিসকল সতীৰ্থৰ চেষ্টাৰ বলত মই 2011 চনত বিধায়ক নিৰ্বাচিত হৈছিলোঁ, তেখেতলোকক বিজেপি দললৈকে আমন্ত্ৰণ কৰি যোগদান কৰাবলৈ পাই অত্যন্ত সুখী হৈছোঁ, আনন্দ লাভ কৰিছোঁ। আপোনালোকে মোক আশীৰ্বাদ দি বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল আৰু আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি যি মোৰ প্ৰতিষ্ঠা, সেই প্ৰতিষ্ঠাৰ মূল কৃতিত্বকাৰ মোৰ শ্ৰদ্ধাৰ ৰহাবাসী ৰাইজৰ। গতিকে আজি মই পুনৰবাৰ আপোনালোকক লগ পাই অত্যন্ত সুখী হৈছোঁ আৰু আমি একেলগে দেশৰ জাতিৰ ৰাজ্যৰ কাৰণে কাম কৰিবলৈ প্ৰতিজ্ঞ হৈছোঁ। শ্ৰদ্ধাৰ মোৰ গুৰুসকল, মোৰ পৰিয়ালৰ সদস্যসকল, এইখিনি সময়ত আমি ভাৰতীয় জনতা পাৰ্টি যদি নকৰোঁ, আমাৰ দেশখনৰ প্ৰতি আমি কাম কৰিব নোৱাৰিম। কংগ্ৰেছ দলে আমাৰ দেশখনক প্ৰতাৰণা কৰিলে, কংগ্ৰেছ দলে জাতিক প্ৰতাৰণা কৰিলে, দুখীয়া মানুহক সহায় নকৰিলে, ৰাস্তা পথৰ অৱস্থা অত্যন্ত বেয়া আছিল, নিবনুৱা সমস্যা সমাধান নকৰিছিল আৰু সেইকাৰণে পৰৱৰ্তী সময়ত আমি কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হৈছোঁ। আপোনালোকৰ বিধায়ক শশীকান্ত দাস ডাঙৰীয়াইও পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমৰ্থন জনাইছিল আৰু চৰকাৰৰ লগত থাকি ৰহা সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ আৰম্ভ কৰিছে। মই যেতিয়া বিধায়ক আছিলোঁ, সেইখিনি সময়ত ৰাস্তা পথৰ অৱস্থা অত্যন্ত বেয়া আছিল। ৰহাৰ পৰা বৈঠালাঞ্চলৈকে ৰাস্তাটো 80 বছৰ আছিল, সেই ৰাস্তাটো আমি বনাবলৈকে সক্ষম হৈছিলোঁ। আমাৰ হাতখৰ আৰু চাপৰ মুখৰ দলংখন ময়ে চেংচন কৰিছিলোঁ আৰু মোৰে সৌভাগ্য সেইখন মোৰ হাতৰে আৰম্ভণি কৰিবলৈ সুবিধা পাইছিলোঁ। আপোনালোকৰ হয়তো মনত আছে, সেইখিনি সময়ত আমি কলম নদীৰ ওপৰত 12খনকৈ দলং নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলোঁ। আজি আমাৰ বিজেপি চৰকাৰে কি কৰে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ গৃহস্থ বনাই ল'বলৈ দিয়ে আৰু আজি আমি 12 বছৰ আগতেই ৰহা সমষ্টিত আমি প্ৰথম আৰম্ভ কৰিছিলোঁ যে যাৰ ঘৰ গৃহস্থই